নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ 2026 প্ৰায় 5 বছৰ হয় আপোনালোকে ঠিকেই শুনিছে 5 বছৰ অপেক্ষা কৰিছে কেণ্ডিডেটসকলে অসম টেটৰ কাৰণে জি টেট হৈ আছে প্ৰতি বছৰ হৈ আছে কিন্তু আপোনালোকে গম পাই চাগে অসম টেট প্ৰায় 5 বছৰ সময়লৈকে হোৱা নাই গতিকে 2026ত এটা সৰু আপডেট পাইছোঁ যে 2026ত আপোনালোকৰ অসম টেট হ'ব গম পাই চাগে স্পেচিয়েল যোনটো টেট হয় সেইটোৰ ক্ষেত্ৰত কিছুমান স্পেচিয়েল লেংগুৱেজৰ ক্ষেত্ৰত এপ্লাই চলি আছিল আৰু এপ্লাই শেষ হৈ পেলাই আপোনাৰ ইতিমধ্যে এক্সাম হ'ব গৈ আছে অসমতো আপোনাৰ আছামিজ লেংগুৱেজৰ ক্ষেত্ৰত চি টেট হ'ব এতিয়া কথাটো হ'ল যে বহুতে সুধি আছিলে অসমৰ যোনটো চি টেট 2026ত হ'ব ইয়াৰ ক্ৰাইটেৰিয়া কেনেধৰণৰ থাকিব কিন্তু বন্ধুসকল 2026ৰ যোনটো আপডেট কাৰণ গম পাই চাগে যিটো ৰুল হয় সেই ৰুল মতে আপোনালোকৰ এইচএছ প্লাছ আপোনালোকে যদি ডিএলএড থাকে তেন্তে আপোনালোকে কি কৰিব পাৰিব অসম টেটৰ এলপিৰ কাৰণে পাৰিব আৰু যদি আপোনালোকৰ ডিগ্ৰী থাকে প্লাছ আপোনালোকৰ ডিএলএড বা বিএড থাকে তেন্তে আপোনালোকে কি কৰিব পাৰিব ইউপিৰ ক্ষেত্ৰত এপ্লাই কৰিব পাৰিব এতিয়া অসম টেটৰ ক্ষেত্ৰত বহুতো কেণ্ডিডেটে ভাবি আছিলে দাদা আমি অসম টেট 2026 কোৱালিফাই কেনেধৰণৰ কৰিম কথাটো মন কৰিব যোনটো আপোনালোকৰ চি টেটতকৈ অসম টেট বহুত গুণে আপোনালোকৰ এডভান্স লেভেলৰ হয় আপোনালোকে গম পাই চাগে অসম টেটটো চি টেটতকৈ আৰু অকণ টাফ হয় এতিয়া বহুতে হাঁহিব যে অসম টেট চি টেটতকৈ টান এইটো পচিবল কেনেকুৱা যদি আপোনালোকে চি টেটৰ মানে অসম টেটৰ কুৱেশ্যন পেপাৰ চোৱা নাই চাব তাত এনেধৰণৰ কিছুমান কুৱেশ্যন আহি যায় যিটো আপোনালোকৰ চিলেবাছৰ পেটাৰ্ণতকৈ বাহিৰত থাকে মানে ধৰি লওক অলপ পেটাৰ্ণ ৱাইজ যাৰ ফলত কেণ্ডিডেটসকলে আপোনালোকে ফেচ কৰে বিভিন্ন ধৰণৰ অসুবিধাসমূহ গতিকে গম পাই চাগে 2026ৰ যোনটো আছাম টেট হ'ব গৈ আছে ইয়াৰ চিলেবাছ পেটাৰ্ণটো অকণ জনাই দিব বিচাৰিছোঁ এতিয়ালৈকে আপডেট অহা নাই গতিকে এইবোৰ চিলেবাছ পেটাৰ্ণ থাকিব আপোনালোকে ধুনীয়াকৈ এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক পঢ়া শুনাৰ ক্ষেত্ৰত কাৰণ গম পাই চাগে অসম টেটৰ কেণ্ডিডেট লেভেলটো এইবাৰ বেছি হ'ব প্ৰায় 5 বছৰ কেণ্ডিডেট মানে 5 বছৰ অসম টেট হোৱা নাছিলে গতিকে এইবাৰ হ'ব গৈ আছে গতিকে এইবাৰ মানে কি হ'ল আপোনালোকৰ কেণ্ডিডেট লেভেলটো বেছি হ'ব সেইকাৰণে আপোনালোকৰ চিলেবাছ পেটাৰ্ণৰ ক্ষেত্ৰতো অলপ মানে আপোনালোকৰ চেঞ্জেছ দেখা পোৱা যাব পেডাগজিটো 100% থাকিবই ইয়াত কোনো ধৰণৰ চেঞ্জেছ কৰিবই নোৱাৰি চাইল্ড পেডাগজি আপোনালোকৰ 100% চিঅ'ৰিটি থাকিবই গতিকে আপোনালোকে যিমান সোনকালে পাৰে চাইল্ড পেডাগজিৰ কনচেপ্টবোৰ এতিয়াৰ পৰা ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক এতিয়া যিসকলে চিটেটৰ প্ৰিপাৰেশ্যন কৰিছিলে তেওঁলোকে পেডাগজি জানে হয় ইংলিছত জানে বা মানে হিন্দীত জানে এতিয়া অসমীয়াৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ টাৰ্মবোৰ মনত ৰাখিবলৈ চেষ্টা কৰক যদি আপোনালোকে এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক সময় সাপেক্ষে আপোনালোকৰ ধুনীয়াকৈ চিলেবাছ কমপ্লিট হৈ যাব গম পাই চাগে অসম চৰকাৰে পুনৰ আপোনালোকৰ এলপি টিচাৰৰ ভেকেঞ্চি মুকলি কৰিব আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে গম পাই চাগে ইয়াৰ আগতে আছাম টেট হোৱাৰ সম্ভাৱনা অতি শীঘ্ৰে মানে আপোনালোকৰ গুৰুত্বপূৰ্ণ আছে অতি শীঘ্ৰে আপোনালোকৰ হোৱা চান্সেছটো আছে গতিকে বন্ধুসকল আপোনালোকে অপেক্ষা কৰক আৰু আপোনালোকে ধুনীয়াকৈ চিলেবাছ পেটাৰ্ণবোৰ ফ'ল' কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক পেডাগজি নেক্সট আপোনালোকৰ মেথছতো 100% থাকিবই লগতে ইভিএছৰ কণ্টেক্সচুৱেল যিবোৰ আছে সেইবোৰ থাকিব পাৰে আৰু আপোনালোকৰ যিবোৰ লেংগুৱেজ পেপাৰ থাকিব 1 আৰু লেংগুৱেজ পেপাৰ 2 ধুনীয়াকৈ আপোনালোকে এই যিবোৰ চিলেবাছ চি টেটৰ লগত অলপ ৰিলেট কৰি পেলাই এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক কাৰণ সময় সাপেক্ষে যদি বিচাৰে মই অসম টেট কোৱালিফাই কৰিম প্ৰিপেৰেশ্যনটো কৰি থাকক কাৰণ গম পাই চাগে আপোনালোকৰ ন'টিফিকেশ্যন ওলোৱা প্ৰায় 1 মাহো নালাগে 1 মাহৰ ভিতৰত আপোনালোকৰ টেটটো অনুষ্ঠিত হৈ যায় যাৰ ফলত কেণ্ডিডেটসকলে বহুত কম সময় পায় পিছৰ ফলত মানে বহুতো কেণ্ডিডেটৰ কি হয় হতাশামূলক মানে আপোনালোকৰ আনকি কোৱালিফাই কৰিবলৈও অসুবিধা হয় গতিকে যদি আপোনালোকে সময় সাপেক্ষে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ে 100% আপোনালোকৰ হেল্পফুল হ'ব বন্ধুসকল যদি নতুনকৈ কিবা আপডেট আহে আপোনালোকক মই আমাৰ চেনেলৰ জৰিয়তে জনাই দিম মুঠতে এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আপডেটবোৰ আহিলে মই অতি শীঘ্ৰে আপোনালোকক মোৰ চেনেলৰ পৰা আপোনালোকক জনাব পাৰোঁ আৰু কিবা অসুবিধা থাকিলে আমাৰ ইমেইল আইডি আপোনালোকে গম পাই চাগে ইমেইল আইডি দিয়া আছে ইমেইল আইডিৰ পৰা কণ্টেক্ট কৰিব পাৰে আৰু আপোনালোকে যদি বিচাৰে অসম টেটৰ বিভিন্ন বুক ল'ব বিচাৰে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যন বক্সত কিছুমান বুকৰ লিংক দিয়া আছে আপোনালোকে চাই ল'ব পাৰে ফ্লিপকাৰ্টত গৈ পেলাই চাই পেলাই ধুনীয়াকৈ আপোনালোকে অনলাইনত ল'ব পাৰে ঠিক আছে যদি আপোনালোকৰ যদি বিচাৰে অসম টেটৰ বিভিন্ন বুক চাবলৈ মন আছে যদি আৰু যদি বিচাৰে নোটছ লাগে তেন্তে আপোনালোকে অসম টেট
নোটছ বুলি মাৰিলে গুগলত বিভিন্ন ধৰণৰ নোটছ পাব আৰু এটা কথা হ'ল যে অসম টেট কোৱালিফাইৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ বস্তু আপোনালোকে চাব লাগিব 2012ৰ পৰা 2026 লৈ যেতিয়ালৈকে টেট হৈছে গোটেইটো টেটৰ আপোনালোকে কুৱেশ্যন পেটাৰ্ণবোৰ এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক সলভ কৰিবৰ কাৰণে কাৰণ পিছত সময় নাপাব গতিকে অল কুৱেশ্যন পেপাৰৰ পৰা আপোনালোকে গম পাই চাগে বহুত বেছি কমন পৰে গতিকে অল কুৱেশ্যন পেপাৰবোৰ এনালাইচিছ কৰিলে আপোনালোকে এটা ডাটা পাব আৰু সেই ডাটাটো আপোনালোকৰ এক্সামৰ কাৰণে বহুত হেল্পফুল হ'ব গতিকে বেষ্ট অফ লাক বন্ধু-বান্ধৱীসকল ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আপডেট আহিলে আপোনালোকক জনাব পাৰোঁ গতিকে বন্ধু-বান্ধৱীসকল কিবা অসুবিধা থাকিলে আপোনালোকে জনাব ইমানকৈ সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি দিম ধন্যবাদ